আছে গুৰু নাবাই হাল থকাত চাই নথকাই ভাল তেনে এক বাক্য শাৰী লৈ ৰূপান্তৰিত হ'ল এটি পানী যোগান আঁচনি আৰু মই বৰ্তমান উপস্থিত আছোঁ ওদালগুৰি জিলাৰ যি বামনজুলিত অৱস্থিত এটি পানী যোগান আঁচনি পুনতে সহযোগী কেমেৰা পাৰ্চনক মই পানী যোগান আঁচনিটোৰ পৰিৱেশ মই দেখুৱাবলৈ অনুৰোধ জনাম। এয়া নিশ্চিতৰূপে আপোনালোকে দেখিব পাৰিছে টংলা জনস্বাস্থ্য কাৰিকৰী সংমণ্ডলৰ অন্তৰ্গত যি বামনজুলিত অৱস্থিত মচিয়া চুবা ক্ষুদ্ৰ পানী যোগান আঁচনি এইটো সহযোগী কেমেৰা পাৰ্চনে পৰিৱেশ দেখুৱাই আছে। ইয়াত এই পানী যোগান আঁচনিটোৰ সন্দৰ্ভত এক অভিযোগ উত্থাপন হৈছে যে ইয়াত আজি প্ৰায় 3-4 মাহ পূৰ্বে এই আঁচনিটো নিৰ্মাণ কৰি উলিয়াইছিল যদিও বৰ্তমান পৰ্যন্ত এই আঁচনিটোৰ পৰা ইয়াৰ স্থানীয় বাসিন্দাসকলে পানী লাভ কৰিবলৈ সক্ষম হোৱা নাই। যি বিশুদ্ধ খোৱা পানী হৰ ঘৰ মে নল হৰ ঘৰ মে জল যি প্ৰধানমন্ত্ৰীৰ এক মূল মন্ত্ৰ আছিলে সেয়া মূল মন্ত্ৰ এতিয়া বৰ্তমান যে শ্লোগানলৈ মাত্ৰ ৰূপান্তৰিত হ'ল তেনে এক ৰূপান্তৰিত হোৱাৰ এক পৰিৱেশ ইয়াতে উত্থাপন হৈছে। ইয়াত একাংশ গাঁওবাসী আছে কেনেদৰে কিমান সমস্যাৰ সন্মুখীন হৈ আছে মই গাঁওবাসীৰ পৰা মই সবিশেষ জানিবলৈ মই চেষ্টা কৰিম। পুনতে মই এগৰাকী গাঁৱৰে ব্যক্তিৰ ওচৰলৈ আহিছোঁ। দাদা কেতিয়া বনাইছিলে আৰু কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আপোনালোকে কওকচোন বাৰু। এইটো কোৱাৰ প্ৰথমে মই এটাই কথা ক'ব খোজোঁ, আপোনালোকে এইখিনি প্ৰচাৰৰ কাৰণে যে আহিছে এইটো আপোনালোকক ধন্যবাদ। প্ৰথম কথা হ'ল যে কি আমাৰ এই আঁচনিটো সকলো সৰ্বাংগীন ৰাইজৰ কাৰণে এই আঁচনিটো দিছে আমি জনাত, কিন্তু আজিৰ তাৰিখত এইটো এটা ভেকু ভাওনা হৈ আছে। কাৰণ যেতিয়াৰ পৰাই এই বস্তুটো উদ্ঘাটন কৰিলে ৰাইজক ডেলিভাৰী কৰিলে তেতিয়াৰ পৰাই আমি 15টা দিন অন্তত কণ্টিনিউ পানী নাপাওঁ। আৰু ইয়াতে যিটো এই বস্তুটো বহাইছে এই যিটো টাৱাৰ কি বুলি কয় এইটো ছেটেলাইট ইলেক্ট্ৰনিকৰ যিটো বস্তু বহাইছে সৌৰ শক্তিৰ ব্যৱস্থা যিটো কৰিছে এইটোৰ দ্বাৰা কোনোদিন পানী ওপৰলৈকে নুঠে, তাৰমানে তাৰ পাৱাৰলেছ। এইটো মানে এটা শ্ব'ৰ কাৰণেহে ইয়াতে বহাইছে তেওঁলোকে, কাৰণ পানীখিনি যদি ওপৰত উঠাবই নোৱাৰে সৌৰ শক্তিৰ জৰিয়তে তাৰ যিটো এটা কেপাচিটি অনুপাতে সেই বস্তুটো বহাব লাগে, সেইটো 1 নম্বৰ। 2 নম্বৰ কথা 15টা দিনো মানে কোনো দিন এই ছমাচিয়া লাইনৰ বা এই অঞ্চলৰ ৰাইজে পানী নাপায়। যদি পানীয়ে নাপায় এই 2-2.5 কোটি টকাৰ প্ৰজেক্টটো ইয়াত বহাইতো অৰ্থহীন। এইটো ইয়াক লৈ পেলাই ফটা ঢোল এই গভমেণ্টটোৱে বজাইছে জল নল পানী চব দিছোঁ বুলি কৈ থাকে। এইবিলাক ভেকু ভাওনা। আমি সৰজমিন চাওঁ, আমি গ্ৰাছ ৰুটত যদি গোবৰ নাখাওঁ নহয়। এইটো আমাৰ কমিউনিটিক ইমান এটা কেঁচা বেল বনাইছে যিটো বেলৰ কোনো কামেই নাই। তো এই আঁচনিটো এটা পইচা লুটাৰ এটা আঁচনি প্ৰস্তুত হয়। এইটো এটা কণ্ট্ৰেক্টৰ কোন আছিলে এইটো আমি শুনিছোঁ, তেওঁতো বহুত ওপৰ লেভেলৰ কণ্ট্ৰেক্টাৰ বুলি শুনিছোঁ। সেইকাৰণে তেওঁ অজয় ডেকা নামৰ এজন নেশ্যনেল কণ্ট্ৰেক্টাৰ বুলি আমি শুনিছোঁ, কিন্তু তেওঁৰ কামটো আমি দেখিছোঁ যে এইটো একদম নিম্ন বৰ্গৰ কাম, যাৰ কাৰণে আমি এই আমাৰ এই কমিউনিটিটো আজি পানীৰ অন্তত ঈশ্বৰে দিয়া ক্ষুদ্ৰ পানীৰ ক্ষেত্ৰতো আমি মানে বঞ্চিত। দাদা মই পুনৰবাৰ আপোনাৰ ওচৰলৈ আহিম। মই এগৰাকী দাদাৰ ওচৰলৈ আহিছোঁ। যিহেতু আপোনালোকে দেখিব পাৰিছে ঘৰে ঘৰে পানী পোৱাৰ পৰিৱৰ্তে এখেতসকলে বৰ্তমান এতিয়া বহু দূৰলৈ গৈ চাইকেল মাৰি গৈ এনেদৰে বাল্টিত গৈ যি বটলত লৈ গৈ সিহঁতে পানী কঢ়িয়াই যি জীৱন যাপন বা পানী পান কৰিবলগীয়া অৱস্থাৰ সন্মুখীন হৈছে। মই এই দাদাগৰাকীৰ সৈতে জানিবলৈ চেষ্টা কৰিম। দাদা আপোনাৰ ঘৰত পানী নাযায় নেকি? যায়, চলি থকা সময় গ'ল, এতিয়া বন্ধ হৈছে নাই পানী। কিমান দিন ধৰি বন্ধ হৈছে? আজি 1 মাহ ধৰি বন্ধ হৈছে আৰু সমস্যাত ভুগিছে নিশ্চয়। ভুগিছোঁ আৰু কি বিচাৰে এতিয়া আপোনালোকে? এতিয়া ভাল হ'লে ভাল পাওঁ। ঠিক আছে, মই আৰু এগৰাকী দাদাৰ ওচৰলৈ আহিছোঁ। দাদা কি ক'ব, কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আপোনালোকে? এতিয়া পানী কৰাই খাবই লাগে আৰু সদায় পানী কৰাই খাব লাগে। হয়, মই এই দাদাগৰাকীৰ সৈতে মই পুনৰবাৰ আহিছোঁ। দাদা আঁচনিটো নিৰ্মাণৰ পূৰ্বে বা নিৰ্মাণ কৰাৰ পিছতে বিকল হৈ আছে নিশ্চয়। হয়, এতিয়া কি বিচাৰে আপোনালোকে ৰাইজে? আমাক অনতি পলমে এইটো আঁচনিটো সিহঁতে এই যিটো বস্তু আজিৰ তাৰিখত বেমাৰ লাগি আছে যিটো এই চেণ্টেক্সটো হ'ল নিম্নমানৰ। পানী চলালেই ফাটি যায়, নতুনতেই ফাটিছে, চলালেই ফাটি যায়। ইলেক্ট্ৰনিকৰ ৱেৰিংটো 3rd ক্লাছ। আৰু এইটোও মানে কি জানি এই যে মানে এই কোনোবা দোকানৰ পৰা উঠাই অনা চেণ্টেক্স যেন পাইছোঁ মই। এইটো চৰকাৰী যিটো নেকি এষ্টিমেটৰ ভিতৰত থকা চেণ্টেক্স নহয় যেন পাইছোঁ মানে, কাৰণ আমাৰ এইটো খালি পানী চলালেই ফাটি যায়। এইটো কি কথা? আৰম্ভণি প্ৰথমৰ পৰাই মানে ৰাইজে কোনোদিন শান্তিমতে পানী নাপায়। কিমানমান টকাৰ আঁচনি হ'ব পাৰে এইটো? এইটো আমিতো ইমান এটা ক'ব নোৱাৰোঁ অনুমান। এইটো 1.5-2 কোটি টকাৰ অনুমানৰ ভিতৰত হ'ব পাৰে।
ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ মই। এয়া আছিলে ওদালগুৰি জিলাৰ যি বামনজুলিত অৱস্থিত 2 নং বামনজুলিত অৱস্থিত চৌমুচীয়া ক্ষুদ্ৰ পানী যোগান আঁচনি আছিলে। ইয়াৰ সম্পূৰ্ণ পৰিৱেশ মই আপোনালোকলৈ আগবঢ়ালোঁ। কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈ আছে, নিৰ্মাণ কৰাৰ প্ৰায় 2-3 মাহ পিছতো বৰ্তমান ৰাইজে বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে। এটা পৰিৱেশ মই দেখুৱাবলৈ অনুৰোধ জনাম। এয়া সহযোগী কেমেৰা পাৰ্চনে পৰিৱেশ দেখুৱাই আছে, কেনেদৰে এটি আঁচনি থকাৰ তৎসত্বেও কেনেদৰে গাঁওবাসী ৰাইজে, অঞ্চলবাসী ৰাইজে কেনেদৰে পানী কুঢ়িয়াই জীৱন যাপন কৰিবলগীয়া হৈছে।